নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহক ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ অধ্যায় নম্বৰ 14। ইয়াৰ মই তোমালোকৰ এইবাৰ মেট্ৰিকত আহিবলগীয়া ইম্পৰ্টেণ্ট কোৱেশ্চনখিনি কৈ আছোঁ, তোমালোকে চাই ল'বা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে আৰু আগৰ বাকীবিলাক ভিডিঅ' তোমালোকে পাই যাবা আৰু নতুন যিবিলাক দিম মই সেইখিনি তোমালোকে পাই যাবা। পাঠটোৰ নাম আছে আমাৰ মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী। ইয়াত প্ৰথমতে প্ৰশ্নাৱলীত থকা কোৱেশ্চনখিনি মই তোমালোকক কৈ আছোঁ, তাৰপিছত মই ইয়াৰ অনুশীলনী কোৱেশ্চনখিনি তোমালোকক ক'ম। প্ৰথমত চোৱা, তোমালোকে প্ৰশ্নাৱলীত দিয়া আছে আমাৰ পেজ নম্বৰ 2 মই কৈ আছোঁ। পেজ নম্বৰ চোৱা তোমালোকে কিমান আছে, আমাৰ পেজ নম্বৰ 190 পেজ নম্বৰত গ'লে তোমালোকে গম পাবা। ইয়াত দিয়া আছে আমাৰ প্ৰথমতে আছে 1 নম্বৰত চকুৰ উপযোজন ক্ষমতা কি? চকুৰ উপযোজন ক্ষমতা কি? এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন। আৰু ইয়াৰ দিয়া আছে আমাৰ 3 নম্বৰটো স্বাভাৱিক দৃষ্টিৰ এজন মানুহ এজনৰ বাবে দূৰ বিন্দু আৰু নিকট বিন্দু কি? এই দুটা আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, তোমালোকে এই দুটা মুখস্থ কৰি যাবা। তাৰপিছত আমাৰ নেক্সট প্ৰশ্নাৱলী কি আছে তোমালোকে চোৱা। এইবিলাক কোৱেশ্চন পৰীক্ষাত অহাৰ কাৰণে খুবেই চান্স আছে, তোমালোকে চাই ল'বা। আৰু ইয়াত তোমালোকৰ ডাইৰেক্ট আহিল আমাৰ অনুশীলনীৰ কোৱেশ্চন। অনুশীলনীৰ কোৱেশ্চনখিনি ছাত্ৰ ছাত্ৰীসকল তোমালোকে অনুশীলনীৰ কোৱেশ্চনখিনি কি কৰিবা, যিমানখিনি MCQ আছে সেইখিনি তোমালোকে পঢ়ি ল'বা, কাৰণ MCQ এবাৰ আমাৰ খুবেই ইম্পৰ্টেণ্ট হ'ব। MCQ তোমাৰ 45 মাৰ্কছৰ অকল MCQ আহিব, সেইকাৰণে MCQখিনি মই কৈ নিদিওঁ, তোমালোকে MCQখিনি নিজে পঢ়ি ল'বা। তাৰপিছত চোৱা তোমালোকে অনুশীলনীৰ কোৱেশ্চনখিনি, তোমালোকে প্ৰথমত চোৱা ইয়াত কেই নম্বৰ আছে, 8 নম্বৰটো চোৱা। 8 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, তোমালোকে অনুশীলনীবিলাক পঢ়িবা। অনুশীলনী পঢ়াৰ পিছত তোমালোকে ইয়াত চোৱা 8 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। 8 নম্বৰটো কি কৈছে আমাৰ, সাধাৰণ চকুৱে এটা 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়? এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। 9 নম্বৰত কি আছে, চকুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰৰ প্ৰতিবিম্বৰ দূৰত্ব কি হয়? এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত 10 নম্বৰটো ইম্পৰ্টেণ্ট, খুবেই ইম্পৰ্টেণ্ট, তৰাই তিৰবিৰাই কিয়? 11 নম্বৰটো ইম্পৰ্টেণ্ট, গ্ৰহই তিৰবিৰাই নাথাকে কিয়? তাৰপিছত আমাৰ 12 নম্বৰটো ইম্পৰ্টেণ্ট কোৱেশ্চন, ৰাতিপুৱা সূৰ্যক ৰংচোৱা দেখি কিয়? তাৰপিছত 13 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট, মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে কিয়? এইকেইটা আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। তাৰপিছত আমাৰ আহিব নেক্সট অধ্যায় নম্বৰ আমাৰ আহিব কিমান, 12। এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট। অধ্যায় 12 আছে বিদ্যুৎ। ছাত্ৰ ছাত্ৰীসকল এই পাৰ্টটিত প্ৰশ্নাৱলীত যিমানখিনি কোৱেশ্চন আছে সেইখিনিৰ মই ইম্পৰ্টেণ্ট দি আছোঁ, আৰু ইয়াৰ অনুশীলনীখিনিও মই তোমালোকক কৈ দিম। তোমালোকে মনোযোগেৰে ভিডিঅ'টো চোৱা আৰু পাৰিলে লগতে কিতাপটো উলিয়াই লোৱা, কিতাপত তোমালোকৰ গোটেইখিনি কোৱেশ্চন পাই যাবা। ইয়াত তোমালোকে চোৱা প্ৰশ্নাৱলীত দিয়া আছে আমাৰ পেজ নম্বৰ 20। পেজ নম্বৰ 20 চাই তোমালোকে গম পোৱা। ইয়াত তোমাৰ 1 নম্বৰত দিয়া আছে, এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজায়? এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। 2 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট, প্ৰবাহৰ একক সংজ্ঞা দিয়া। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। আৰু 3 নম্বৰত কি দিয়া আছে আমাৰ, 1 কুলম্ব আধান হ'বলৈ প্ৰয়োগ হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। ইয়াৰ তিনিটা ইম্পৰ্টেণ্ট, তোমালোকে চাই যাবা ভালকৈ। তাৰপিছত আমাৰ নেক্সট প্ৰশ্নাৱলী তোমালোকে চোৱা কি দিয়া আছে, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। ইয়াৰে তিনিওটা খুবেই ইম্পৰ্টেণ্ট। পেজ নম্বৰ হ'ব আমাৰ ইয়াত 202 পেজ নম্বৰ। ইয়াত তোমালোকে চোৱা 202 পেজ নম্বৰ। তাৰপিছত কোৱেশ্চনখিনি মই তোমালোকক কৈ দিছোঁ। ইয়াৰ 1 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, পৰিবাহিত বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। আৰু 2 নম্বৰটো আছে, দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1V বুলিলে কি বুজায়? এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, 2 মাৰ্কছত আহিব পাৰে দুয়োটাই। আৰু এটা আছে 3 নম্বৰটো, 6 ভল্টেজ বেটাৰী এটাৰ মাজেৰে চলিত
চালিত হওঁতে প্ৰতি কলম্ব আধাৰৰ কিমান শক্তি দিয়া হয় এইটো আমাৰ 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নেক্সট প্ৰশ্নাৱলী কি আছে মই লৈ আহি আছোঁ তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা কোৱেশ্চনখিনি পৰীক্ষাৰ আৰু বেছি দিন নাই গতিকে ভালকৈ পঢ়া নপঢ়িলে আকৌ তোমালোকে ভাল নম্বৰ নাপাবা ইয়াত তোমালোকে কি কৰিবা ইয়াত তোমালোকে 1 নম্বৰটো পঢ়ি ল'বা পৰিবাহী ৰ'দ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এইটো চাই ল'বা আৰু ইয়াৰ 5 নম্বৰটো তোমালোকে তালিকা দুটা চাই ল'বা পেজ নম্বৰ আছে আমাৰ ইয়াত কিমান পেজ নম্বৰ 229 পেজ নম্বৰত মানে 209 মানে 209 নম্বৰ পেজত চালে কম পাবা ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ তাৰপিছত আহি আছে আমাৰ কিমান প্ৰশ্নাৱলী চাই লোৱা ইয়াত দি আছে প্ৰশ্নাৱলীখিনি এইখিনি গোটেইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকে ইয়াত এৰি যাব লগা একো নাই ইয়াৰ গোটেইখিনি তোমালোকে পাৰিলে মুখস্থ কৰি ল'বা গোটেইখিনি মেথে আছে ইয়াত এইকাৰণে মই কৈ নিদিওঁ কিন্তু ইয়াৰ সকলোখিনি ইম্পৰ্টেণ্ট ক'ব গ'লে তোমালোকে এইখিনি ভালকৈ চাবা তাৰপিছত তোমালোকে চোৱা পেজ নম্বৰ আছে 220 পেজ নম্বৰত গ'লে তোমালোকে গম পাবা ইয়াতে চোৱা তোমালোকে 1 নম্বৰত দি আছে এটা বিদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে এইটো আবার খুবই ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আমাৰ আহিব কি অনুশীলনীখিনি তোমালোকে গোটেইখিনি পঢ়ি ল'বা এমচিকিউখিনি কাৰণ এমচিকিউ তোমালোকে এটাও এৰি যাব নোৱাৰা এমচিকিউ গোটেইখিনি পঢ়ি ল'বা অনুশীলনী আছে ইয়াত 221 নম্বৰ পেজ নম্বৰ আছে অনুশীলনীৰ কোৱেশ্চন যিবিলাক এমচিকিউ আছে সেইখিনি তোমালোকে এটাও এৰি নাযাবা সেইবিলাক এৰি গ'লে তোমালোকৰ বহুত দিগদাৰি হ'ব 5 নম্বৰে নুঠিব তেনেহ'লে এইবিলাক এৰি গ'লে এমচিকিউখিনি গোটেই পঢ়িবা তোমালোকে আৰু ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট আছে আমাৰ কোৱেশ্চন নম্বৰ 9 নম্বৰ কোৱেশ্চনটো আমাৰ ইম্পৰ্টেণ্ট আছে তোমালোকে ভালকৈ চাই ল'বা তাৰপিছত নেক্সট কি আছে আমাৰ অনুশীলনীত ইফালে চোৱা নেক্সট পেজত 222 মানে 222 ইয়াৰ 18 নম্বৰৰ যিমানখিনি আছে কোৱেশ্চন তাৰ ভিতৰত 18 নম্বৰৰ আমাৰ সি নম্বৰটো ইম্পৰ্টেণ্ট আছে তোমালোকে সি নম্বৰটো মুখস্থ কৰি ল'বা ডি নম্বৰটো আছে আৰু ই নম্বৰটো আছে এডাল ডি নম্বৰটো কি আছে এডাল পৰিবাহীৰ ৰ'দৰ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিৱৰ্তন হয় এইটো আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এইকেইটা পঢ়ি ল'বা তাৰপিছত আমাৰ আহিব কি অধ্যায় নম্বৰ 13 এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট তোমালোকে ভালকৈ পঢ়ি ল'বা ইয়াৰ প্ৰশ্নৱলীত থকা কোৱেশ্চনখিনি মই তোমালোকক দগাই দি আছোঁ আৰু ইয়াত তোমালোকে কি কৰিবা যিবিলাক অনুশীলনী আছে সেইখিনি মই তোমালোকক কৈ আছোঁ ভালকৈ পঢ়ি ল'বা ইয়াৰ 1 নম্বৰ প্ৰশ্নাৱলী দি আছে কি আমাৰ 1 নম্বৰত দণ্ড চুম্বকৰ কাষলৈ আনিলে নিগদৰ্শনৰ যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয় এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এইটো মুখস্থ কৰি ল'বা তাৰপিছত আমাৰ কি দিয়া আছে নেক্সটত চোৱা ইয়াতে দিয়া আছে আৰু আমাৰ পেজ নম্বৰ কিমান আছে 228 এইটো পেজ নম্বৰ আমাক দি আছে চোৱা তোমালোকে 1 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট এডাল দণ্ড চুম্বকৰ কেওকাষৰ চুম্বকীয় ৰেখাডালবোৰ অংকন কৰা এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন 2 নম্বৰটো ইম্পৰ্টেণ্ট চুম্বক বল ৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা এইটো আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন বাট দুটাই 2 মাৰ্কছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আৰু 3 নম্বৰটো কি আছে দুডাল চুম্বক বল ৰেখাই কিয় পৰস্পৰৰ কটাকটি কৰিব নোৱাৰে এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন 2 মাৰ্কছৰ কাৰণে তাৰপিছত চোৱা তোমালোকৰ আৰু আছে গুৰুত্বপূৰ্ণ কোৱেশ্চন এইটো তোমালোকে চাবা শুদ্ধ উত্তৰটো বাছি উলিওৱা এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন 3 নম্বৰটো পেজ নম্বৰ কিমান আছে আমাৰ এইটো 230 পেজ নম্বৰত এইটো তোমালোকে চাই ল'বা শুদ্ধ উত্তৰটো বাছি উলিওৱা
তাৰপিছত তোমালোকৰ আহিব 231 নম্বৰ পেজত এইটো আহিব তোমালোকৰ এইটো খুবেই ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকে ভালকৈ চাই ল'বা 1 নম্বৰত দিয়া আছে কি এইবিলাক মাল্টিপল চইচ চাৰিটা আছে তোমালোকে চাই ল'বা পেজ নম্বৰ কিমান আছে আমাৰ ইয়াত 231 পেজত গ'লে গম পাবা 10ৰ জেনেৰেল সায়েন্সৰ তাৰপিছত তোমালোকে চোৱা 231 পেজৰ যিমানখিনি আছে আমাৰ 1 2 3 ইফালে আছে এটা এইটো তোমালোকে চাই ল'বা এতিয়া আহিব আমাৰ কি 233 এইটো পেজ নম্বৰ চোৱা তোমালোকে খুবেই ইম্পৰ্টেণ্ট কোশ্চেন 1 নম্বৰত কি দি আছে আমাৰ ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন 2 মাৰ্কছৰ কাৰণে 2 নম্বৰটো কি আছে বিদ্যুতিক মটৰৰ মূল নীতিটো কি এইটো আমাৰ ইম্পৰ্টেণ্ট কোশ্চেন আৰু 3 নম্বৰটো কি আছে বিদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা লিখা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন তাৰপিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 236 পেজত আমাৰ এটাই কোশ্চেন আছে প্ৰশ্নাৱলীৰ সেইটো আছে কি কুণ্ডলীত প্ৰবাহ অবিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা এইটো আমাৰ ইম্পৰ্টেণ্ট কোশ্চেন তাৰপিছত আহা তোমালোকে পেজ নম্বৰ আমাৰ কিমান আছে 237 পেজ গ'লে গম পাবা ইয়াত দিয়া আছে আমাৰ ইয়াত তিনিটা কোশ্চেন আছে ইম্পৰ্টেণ্ট তোমালোকে চাব পাৰা 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে এটা বিদ্যুতিক জেনেৰেটৰৰ মূল নীতি লিখা এইটো আমাৰ 2 মাৰ্কছ আহিব পাৰে আৰু 2 নম্বৰটো আছে প্ৰত্যক্ষ প্ৰবাহৰ উৎস কেইটামানৰ নাম লিখা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন তাৰপিছত শুদ্ধ উত্তৰটো বাছি উলিওৱা এইটোতো সহজে এবাৰ পঢ়িলে গম পাই যোৱা এইটো আৰু কি কৈ দিম এইটো তোমালোকে পঢ়ি যাবা তাৰপিছত তোমালোকে ডাইৰেক্ট আহা অনুশীলনীৰ কোশ্চেনখিনি তোমালোকৰ যিমানখিনি আছে MCQ এইখিনি মই আৰু কৈ নিদিওঁ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব MCQখিনি তোমালোকে নিজে পঢ়ি ল'বা MCQ মই কৈ নিদিওঁ আৰু তলত দি আছে ভুল নে শুদ্ধ নে অশুদ্ধ এইটো ক'বা কিন্তু তাৰে 7 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন পেজ নম্বৰ কিমান আছে আমাৰ পেজ নম্বৰটো কৈ লিখি দিছোঁ ইয়াত পেজ নম্বৰটো আছে আমাৰ 240 পেজ নম্বৰ গ'লে গম পাবা ইয়াৰ 7 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকে এইটো মুখস্থ কৰি ল'বা তাৰপিছত তোমালোকে ইয়াত চোৱা 9 নম্বৰত দিয়া আছে কি আমাৰ 9 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট কোশ্চেন 9 নম্বৰটো দি আছে চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয় এইটো আমাৰ ইম্পৰ্টেণ্ট কোশ্চেন আৰু ইয়াৰে তলত গ'লে তোমালোকে পাবা 17 নম্বৰটো ইম্পৰ্টেণ্ট কোশ্চেন এটা বিদ্যুতিক হস্তবৰ্তনী কেতিয়া সংঘটিত হয় এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন আৰু 18 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট কোশ্চেন ভূমি সংলগ্ন তাৰৰ কাম কি ইয়াৰ পৰা ইয়ালৈ পঢ়িবা আৰু ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কিয় এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন তাৰপিছত আমাৰ এতিয়া আহিব অধ্যায় নম্বৰ 14 অধ্যায় নম্বৰ 14ত কি দি আছে শক্তিৰ উৎসসমূহ এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট তোমালোকে এইটো ভালকৈ চাই ল'বা আৰু যদি কিতাপখন খুলি লৈছা তোমালোকে ভালকৈ চোৱা ইয়াত মই কেইটামান কোশ্চেন দি দিম ইম্পৰ্টেণ্টখিনি তোমালোকে ইম্পৰ্টেণ্টখিনি পঢ়িলে পাছ কৰিবা ইয়াৰ পৰা 1 নম্বৰত কি দি আছে আমাৰ শক্তিৰ ভাল উৎস কি এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন 2 মাৰ্কছৰ কাৰণে তাৰপিছত ভাল ইন্ধন কি এইটো 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট কোশ্চেন আৰু এইটো এটা ইম্পৰ্টেণ্ট নহয় 3 নম্বৰটো জাষ্ট তোমালোকে জানি লোৱাৰ কাৰণে পঢ়িব পাৰা তাৰপিছত তোমালোকে চোৱা নেক্সট প্ৰশ্নাৱলী কি দি আছে আমাৰ নেক্সট প্ৰশ্নাৱলী দিয়া আছে পেজ নম্বৰ 248 পেজ নম্বৰত আমাৰ কি দিয়া আছে চোৱা 248 পেজ নম্বৰত চোৱা তোমালোকে 1 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোশ্চেন 2 নম্বৰটো ইম্পৰ্টেণ্ট আমি শক্তিৰ বিকল্প উৎস
বিচাৰক কিয়, এইটো আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু 3 নম্বৰটো কি আছে, আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তি পৰম্পৰাগত ব্যৱহাৰ কৰি পৰিৱৰ্তন অনা হৈছে। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইকেইটা তোমালোকে চাই ল'বা।